যদি কেদাৰনাথ যাবলৈ দেহাত শক্তি নাই, গাত দম নাই, তেতিয়াহ'লে কেদাৰনাথ মন্দিৰ যোৱাটো বাদ দিয়ক। বাবাই তেনেকুৱাকৈ তেওঁক ভক্তি কৰাটো আৰু তেওঁৰ মন্দিৰ দৰ্শন কৰাটো তেওঁ কেতিয়াও নিবিচাৰে। আজিৰ এই ভিডিঅ'টো কেদাৰনাথ মন্দিৰ আৰু কেদাৰনাথলৈ যোৱা যাত্ৰাৰ ওপৰত। কেদাৰনাথৰ কিছুমান ৰহস্য যিবোৰ আপোনালোকে এতিয়ালৈ গম পোৱা নাই, কেদাৰনাথ মন্দিৰৰ কিছুমান বেয়া দৃশ্য আৰু কিছুমান বেয়া যাত্ৰাৰ ফলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, প্ৰথম কথাটো হ'ল কেদাৰনাথ মন্দিৰ যাত্ৰাত আপোনালোকে যিমান সহজ বুলি ভাবিছে ইমান সহজ নহয় এই যাত্ৰা। এই কেদাৰনাথ যাত্ৰা বহুত কষ্টকৰ হয় আৰু বহুত কঠিন হয়, আৰু যোনে যোনে ভালকৈ খোজকাঢ়িব নোৱাৰে তেওঁৰ কাৰণে এই যাত্ৰা আৰু বহুত কঠিন হৈ পৰে। যদি আপুনি কেদাৰনাথ মন্দিৰ দৰ্শন কৰাৰ কথা ভাবিছে তেতিয়াহ'লে জানি লওক, আপুনি কেদাৰনাথ মন্দিৰ দৰ্শন কৰিবলৈ প্ৰায় 25 কিলোমিটাৰ খোজকাঢ়ি আপুনি ওপৰলৈ উঠিব লাগিব। প্ৰথম অৱস্থাত যেতিয়া আপুনি ওপৰৰ ফালে উঠি থাকিব তেতিয়া সিমান এটা প্ৰব্লেম নাহে, কিন্তু যেতিয়া আপুনি 5-10 কিলোমিটাৰ ওপৰলৈ উঠি যাব তেতিয়া আপোনাৰ দেহাটো বহুত ভাগৰুৱা হৈ যায়, আৰু বহুত মানুহে এইখিনি উঠি পেলাই ওপৰলৈ উঠিব নোৱাৰা হৈ যায়। কিন্তু প্ৰায় 10 কিলোমিটাৰ উঠি পেলাই আগত ধুনীয়াকৈ ঘোঁৰা পাই যায়, আৰু ঘোঁৰা পোৱাৰ পিছত বহুত মানুহে এইটোৱে সিদ্ধান্ত লয় যে আমি ঘোঁৰাত উঠি পেলাই দৰ্শনৰ বাবে ওপৰলৈ উঠি যাম। কিন্তু বহুতে হয়তো গম নাপায় যে এই ঘোঁৰাবিলাকক বহুত শাস্তি দি পেলাই ওপৰলৈ লৈ যোৱা হয়, আৰু এই ঘোঁৰাবোৰক ইমানেই শাস্তি দিয়ে পইচাৰ কাৰণে, যাৰ ফলত ঘোঁৰাবোৰৰ মৃত্যু হৈ যায়, ৰাস্তাতে পৰি থাকে। চাওক, ঘোঁৰাবোৰ কেনেকুৱাকৈ পৰি আছে, গাত উঠিবৰ শক্তি নাই, কিন্তু হ'লেও সিহঁতৰ সেইবোৰৰ লগত মতলব নাই, কেৱল ওপৰলৈ যাব লাগে, মানুহক নিব লাগে আৰু সিহঁতক পইচা লাগে। গাত এটা এটা বস্তা তুলি দিছে, লগতে তাৰ ওপৰত উঠিব মানুহ। আৰু সিহঁতৰ জীৱনৰ এটা কেনেকৈ ইমানখিনি কষ্ট হয় সিহঁতৰ সহ্য কৰিব। চাওক কেনেকৈ পৰি আছে, পইচাৰ কাৰণে কেনেকৈ কোবাই কোবাই ওপৰলৈ নিবলৈ চেষ্টা কৰিছে আপোনালোকে চাওকচোন। মানুহ ইমান নিৰ্দয় কেনেকৈ হ'ব পাৰে। আৰু মই শুনিব পোৱা মতে এই ঘোঁৰাবোৰক এদিনত এবাৰ নহয় 2-3 বাৰ ওপৰলৈ উঠোৱা নোমোৱা কৰে। মই এটা কথা জানিব বিচাৰিছোঁ, আচলতে ভগৱানক ভক্তি এনেকৈ কৰে নেকি? আপোনালোকে কেদাৰনাথ মন্দিৰৰ ৰিলছ দেখা পায়, ভিডিঅ' দেখা পায়, ধুনীয়া ভগৱানক দেখা পায়, কিন্তু ৰাস্তাত যি এইবোৰ ঘটি থাকে এইবোৰ কোনোবাই দেখিছে জানো? আৰু এইবিলাক একোৱেই নহয়, আপোনালোকে শুনি পেলাই আচৰিত হ'ব। এই ঘোঁৰাবিলাকক ভাং খুৱাই দিয়ে, আৰু যেতিয়া এই কষ্টৰ ফলত ঘোঁৰাবিলাক মৰি যায় এই ওপৰৰ পৰা পাহাৰৰ পৰা তলত পেলাই দিয়ে। এইটোৱে নেকি ভক্তি? আচলতে এইটোৱে নেকি কেদাৰনাথৰ আচল ভক্তি? এনেকুৱাকৈ মন্দিৰ দৰ্শন কৰি কিনে কিবা লাভ হ'ব, কিবা পুণ্য হ'ব? আপোনালোকে অলপ নিজে মন কৰকচোন। মহাদেৱ বাবাৰ অন্য এটা নাম হৈছে পশুপতি। তো এনেকৈ জীৱ জন্তু ওপৰলৈ নি পেলাই ভাং খুৱাই মাৰি ধৰি শাস্তি দি নিলে মহাদেৱ বাবাক ভক্তি কৰি জানো কিবা ফল পোৱা যাব, বা তেওঁ জানো ভাল পাব? সেইটো আপোনালোকে নিজে ডিচাইড কৰক। ঘোঁৰাবিলাকে বুলিব নোৱাৰে, মাৰি ধৰি তাক ওপৰলৈ অকল মানুহ উঠাই পেলাই লৈ গুচি যায়। কথা হ'ল এইটো কিবা আৰু পইচাৰ কাৰণে মানে কি কৰি আছে? যদি ইমানে কষ্ট কৰি যাবলৈ মন নাই, ওচৰত হেলিকপ্টাৰ সেৱা আছে, তাতে টিকেট কাটিলে হ'ল, হেলিকপ্টাৰত গ'লে হ'ল। বেকাৰ এই ঘোঁৰাবিলাক মাৰি চাৰি। তো প্লিজ, যদি মোৰ কথাখিনিত আপোনালোক একমত, ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিয়ক, যাতে পাৰিলে জানো কিবা এটা হয়। ঘোঁৰাবিলাক অলপ চোৱা চিতা কৰক। যদি ভিডিঅ'টো অকণমানো চাই ভাল লাগিছে, অলপমান গাত লাগিছে, তো প্লিজ ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক।